গোলাঘাট প্ৰেছ ক্লাবত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ নৱনিৰ্বাচিত সভাপতি নগেন বৰা, নৱনিৰ্বাচিত সাধাৰণ সম্পাদক প্ৰণৱ চক্ৰৱৰ্তীক গোলাঘাট প্ৰেছ ক্লাবৰ বিপুল সম্বৰ্ধনা। প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ দেৱজিৎ ফুকনৰ সভাপতিত্বত প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত নৱনিৰ্বাচিত সভাপতিৰ সাধাৰণ সম্পাদকক গামোচা, চেলেং চাদৰ, স্মাৰক সম্বৰ্ধনাপত্ৰ আদিৰে প্ৰেছ ক্লাবে আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰে। গোলাঘাট প্ৰেছ ক্লাবে আজি আমাক নৱনিৰ্বাচিত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি হিচাপে সম্বৰ্ধনা জনাবৰ কাৰণে আমন্ত্ৰণ জনালে আৰু ইয়াতে বিশেষকৈ প্ৰেছ ক্লাবৰ লগতে আমাৰ যি গোলাঘাট মিডিয়া ফৰাম আছে আৰু বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিভিন্ন সাহিত্য সংগঠনৰ ব্যক্তি বিশেষে সকলোৱে আজি আচলতে ইয়াত একত্ৰিত হৈ আমাক সম্বৰ্ধনা জনাইছে আৰু সকলোকে আমাৰ প্ৰত্যেকটো সংগঠনে যাতে আমি একেলগে থাকি কাম কৰোঁ তাৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে। আৰু আমাৰ উদ্দেশ্য, আমি সকলো যদিও বেলেগ বেলেগ সংগঠন কৰি আমি আছোঁ, তথাপি আমাৰ উদ্দেশ্য যিহেতু লক্ষ্য উদ্দেশ্য একেটাই, গতিকে আমি একেলগতে কাম কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। তাৰ কাৰণে আমাৰ বিশেষকৈ প্ৰেছ ক্লাবে লোৱা উদ্যোগ, তাৰ কাৰণে ধন্যবাদ। প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ দেৱজিৎ ফুকনৰ সভাপতিত্বত প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত নৱনিৰ্বাচিত সভাপতি সাধাৰণ সম্পাদকক গামোচা, চেলেং, স্মাৰক সম্বৰ্ধনাপত্ৰ আদিৰে প্ৰেছ ক্লাবে আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, ছাত্ৰ মুক্তি সংগ্ৰামৰ কেন্দ্ৰীয় উপসভাপতি ৰূপম শইকীয়া উপস্থিত থাকি সম্বৰ্ধনা জ্ঞাপন কৰে। গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল চন্দ্ৰ দাস, প্ৰেছ ক্লাবৰ উপসভাপতি তথা গোলাঘাট মিডিয়া ফৰামৰ সম্পাদকদ্বয় পংকজ হাজৰিকা, মুস্তাক হুছেইন আদিয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানত টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱা, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গৌতম লাহন, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক নিপন গগৈ, অধিবক্তা ধ্ৰুৱজ্যোতি বৰা, নুমলীগড় শোধনাগাৰৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া ধীৰেন সন্দিকৈ, সাংবাদিক চন্দন কৰ্মকাৰ, পল্লৱিকা বৰুৱা, ভাস্কৰ বৰা, দীপক শইকীয়া, নজৰুল হুছেইন, আছিকুল আলী, সুমি দত্ত, বিশিষ্ট লেখক কবি কুমকুম চাংমাই, বৰ্ণালী বৰা বৰ্মন, নৱকুমাৰ বৰ্মন, সুমি ভৰালী, আব্দুল কাছিম আদি উপস্থিত থাকে। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি নগেন বৰা আৰু সাধাৰণ সম্পাদক প্ৰণৱ চক্ৰৱৰ্তীয়ে বক্তব্য আগবঢ়াই সাংবাদিকৰ স্বাৰ্থত জিলা সাংবাদিক সন্থা আৰু গোলাঘাট প্ৰেছ ক্লাবে হাতে হাতে ধৰি ঐক্যবদ্ধভাৱে কাম কৰাৰ পোষকতা কৰি প্ৰেছ ক্লাবৰ যোগাত্মক পদক্ষেপক আদৰণি জনায়। গোলাঘাট জিলা সাংবাদিক সন্থাৰ নৱনিৰ্বাচিত সভাপতি আজি গোলাঘাট প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনাওঁ আৰু আমি অনাগত দিনত সকলো সাংবাদিকৰ স্বাৰ্থত একেলগে কাম কৰি যোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ, যাতে সাংবাদিকৰ স্বাৰ্থ সুৰক্ষিত হয় আৰু সকলো সাংবাদিকে আমি একেলগে কাম কৰা এটা পৰিৱেশ ৰচনাৰ প্ৰথম পদক্ষেপ হিচাপে আজি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। দুইজনক আমি আনুষ্ঠানিকভাৱে গোলাঘাট প্ৰেছ ক্লাবৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।